দিচাং নৈৰ এটা মথাউৰি নিজ খালৈগুগুৰা গৰিয়া গাঁও সংযোগী এটা মথাউৰিয়ে আতংকিত কৰি তুলিছে ৰাইজক আৰু কেমেৰা পাৰ্চন আছে সামগ্ৰিক দৃশ্য মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এইটো হৈছে দিচাং পানীৰ গৰিয়া গাঁও নিজ খালৈগুগুৰা পঞ্চায়তৰ অধীনত থকা এইটো মথাউৰি আৰু বিগত এবছৰ আগতে এই মথাউৰিটো নিৰ্মাণ কৰিছিল, কিন্তু বৰ্তমানৰ সময়ত এই মথাউৰিটোৱে এক ভয়ংকৰ বিপদ কঢ়িয়াই আনিব বুলি মুহূৰ্তত সম্ভাৱনা হৈছে। কিন্তু মই কেমেৰা পাৰ্চনক পুনৰ মই সেই দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে দিচাং নৈ পানীয়ে এই যি মথাউৰিটো ইতিমধ্যে আধা অংশ ইতিমধ্যে খহাই লৈ গৈছে আৰু এই মথাউৰিটোৰ যি জৰাজীৰ্ণ ৰূপ, এই জৰাজীৰ্ণ ৰূপত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ আৰু স্থানীয় গঞা। আৰু এই যি মথাউৰিটো কিন্তু বিগত এবছৰ আগতে নিৰ্মাণ কৰিছিল জলসম্পদ বিভাগে, কিন্তু আজিৰ তাৰিখতো যেন এইটো এনেদৰে আচলতে পেলাই ৰাখিছে বিভাগটোৱে, কিন্তু ইয়াৰ পাছতো তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব বৰ্তমানলৈকে আৰোপ কৰা নাই। মই পুনৰ কৈছোঁ, মাহমৰা সমষ্টিৰ অন্তৰ্গত এই যি মথাউৰিটো যোগেন মহনৰ নিজৰ গৃহ জিলাৰ আৰু গৃহ সমষ্টি আৰু গৃহ পঞ্চায়ত, আৰু এই পঞ্চায়তৰ এই মথাউৰিটোৱে যমৰ যন্ত্ৰণা ভোগাইছে সাধাৰণ ৰাইজক। ৰাইজ অতিষ্ঠ হৈছে, ৰাইজে আচলতে এই মথাউৰিটোৰ পৰা তেওঁলোকৰ টোপনি নধৰে। মই এই মুহূৰ্তত এজন স্থানীয় এজন লোক আছে, তেওঁৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি অকণমান এইডোখৰতে আহিলে ভাল হয়। এই মথাউৰিটো আপোনালোকৰ কোন অঞ্চলৰ পৰা ক'ত কেনেকৈ ধৰণে পায়গৈ? এই মথাউৰিটো আমাৰ দিচাংপানী পাটচাকো সংযোগী এইটো মধ্যস্থকাৰী নিজ খালৈগুগুৰা গৰিয়া গাঁৱৰ এইখিনিত আজি প্ৰায় 10-15 বছৰ আগৰ পৰা মথাউৰিটো জৰাজীৰ্ণ অৱস্থা হৈছে। তাৰ উপলক্ষে যোৱা বছৰ আমাৰ ইয়াত জিঅ' বেগ দি পিনি অলপ মথাউৰিটো বনালে, তাৰ কাষতে এই জৰাজীৰ্ণ অৱস্থাটো থাকি গ'ল। গতিকে এই জৰাজীৰ্ণ অৱস্থাটো কিয়নো থাকি গ'ল আমি এই কথা আজিও সম্পূৰ্ণ বুজি পোৱা নাই। সমগ্ৰ বিষয়টোত ইয়াত নিশ্চয় কিবা ৰহস্য সোমাই আছে বুলি আমি ভাবি লৈছোঁ। যিহেতু কিনাৰতে জিঅ' বেগ 10 মিটাৰ কিনাৰতে জিঅ' বেগ পৰি গ'ল আৰু সেই 10 মিটাৰ থাকি যোৱা 10 মিটাৰ যিটো ছাইড, সেই ছাইডটো এতিয়া জৰাজীৰ্ণ অৱস্থা, যাৰ ফলত আজি গাঁৱৰ ৰাইজে আতংকিত হৈ থাকিবলগীয়া হৈছে। নিশাৰ টোপনি নোহোৱা হৈছে, পানী বাঢ়িলে মতে নিশাৰ টোপনি নাহে, কিজানি মথাউৰিটো ভাগি পানী ঘৰ দুৱাৰ পোৱালৈ যাব। মথাউৰিটো সম্পূৰ্ণৰূপে ইতিমধ্যে আধা অংশ গৈছেগৈ। এতিয়া মথাউৰিটো আধা অংশ সম্পূৰ্ণ গ'লে 1 মিটাৰহে আমাৰ যিটো ৰাইজে চলাচল কৰিব পৰা যিটো ৰাস্তা মথাউৰিটোৰ ওপৰত, তাৰ মাত্ৰ 1 মিটাৰহে বাচি আছে, বাকী সম্পূৰ্ণ খহি গৈছে তললৈ। সমষ্টি কি পৰে? সমষ্টি আমাৰ মাহমৰা সমষ্টি পৰে, য'ত নেকি আমাৰ নিজৰ এজন আমাৰ আহোম ফৈদৰ আমাৰ মন্ত্ৰী আছে যোগেন মোহন দেৱ। আমি তেওঁক এই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ কৰিছোঁ আৰু এই মথাউৰিটো তেওঁৰ যিকোনো উপায়ে আমাক এটা ভাল ষ্টেবলৈ আনি দিয়ক, যাতে আমাৰ মানুহখিনি আতংকিতৰ পৰা আমি সদায় বাচি থাকিব পাৰোঁ। আৰু তেওঁক আমি এইটো যোগেদি মাধ্যমৰ যোগেদি তেওঁক অনুৰোধ কৰিছোঁ যাতে আমাৰ সকলো ৰাইজৰ এটা অনুৰোধ ৰক্ষা হয়। আৰু ৰাইজৰ হৈ মই আজি এইখিনিত থিয় হৈ পিনি অৱগত কৰিছোঁ সংবাদ মাধ্যমৰ যোগেদি মোহনদেৱক। গতিকে মোহনদেৱে আমাক এইখিনি সহায় কৰা যেন আমি ভৱিষ্যতলৈ তেওঁৰ ওপৰত আমাৰ বহুত আশা পালি আমি ৰখি আছোঁ। হয়, নিশ্চয়কৈ এই মুহূৰ্তত মন্ত্ৰী যোগেন মোহন, নৱনিৰ্বাচিত মন্ত্ৰী যোগেন মোহনক তেওঁলোকে অনুৰোধ জনাইছে এই মথাউৰিটো অতি সোনকালে নিৰ্মাণ কৰিবলৈ। কিন্তু প্ৰথম প্ৰশ্ন উঠিছে এই মুহূৰ্তত, যিহেতু নেকি যিজন নৱনিৰ্বাচিত মন্ত্ৰী যোগেন মোহনৰ আচলতে গৃহ জিলা আৰু গৃহ সমষ্টিত এই মথাউৰিটো, আৰু এই মথাউৰিটোৰ বাবে আচলতে সমগ্ৰ বকতা অঞ্চল যদি মথাউৰিটো ভাগি যায় সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। কিন্তু এই ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ যেন ব্যৱস্থা গ্ৰহণ কৰা নাই। জলসম্পদ বিভাগেই হওক, চৰকাৰ হওক বা প্ৰশাসনেই হওক, আটাচো বিষয়ববীয়া আছে। মই কিছু কথা জানিম তেওঁলোকৰ পৰা। কি ক'ব, কেনেধৰণে মথাউৰিটো আচলতে সমস্যাৰ সন্মুখীন হৈছে? বিগত এটা বছৰ আগতে মথাউৰিটো নিৰ্মাণ কৰিছিল, কিন্তু আজি এটা বছৰ নহওঁতে মথাউৰিটো ভাগি গৈছে। অৰ্থাৎ ইয়াৰ পৰা এটা কথা আমি অতিকৈ গম পাব পাৰিছোঁ যে জলসম্পদ বিভাগ আৰু ঠিকাদাৰৰ মাজত কিহৰ মিটিৰিয়েলি ভিত্তিত এই মথাউৰিটো বনাইছিলে তেওঁলোকে। ইয়াত নিশ্চয় এইটো কমিশ্যনৰ অংক হ'ল, আৰু কমিশ্যনৰ অংক হোৱাৰ কাৰণে মথাউৰিটো আজি এনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁলোকে জলসম্পদ বিভাগে কৰিলে। আমি সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ যে জলসম্পদ বিভাগ লগতে দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী শ্ৰদ্ধাৰ যোগেন মোহন ডাঙৰীয়াৰ গৃহ সমষ্টি, আমি তেওঁক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে অনতিপলমে আপোনালোকে এই মথাউৰিটো আপুনি নিৰ্মাণ কৰক, নিৰ্মাণ কৰি বিস্তৰ বৃহত্তৰ অঞ্চলৰ ৰাইজক আপুনি কৃতাৰ্থ কৰক। হয়, নিশ্চয়কৈ এই মুহূৰ্তত এক প্ৰশ্ন উত্থাপন হৈছে, যিটো নেকি মাহমৰা সমষ্টিৰ মন্ত্ৰী নৱনিৰ্বাচিত মন্ত্ৰী যোগেন মোহনৰ গৃহ সমষ্টিৰ আচলতে এই মথাউৰিটো, আৰু এই মথাউৰিটো ইতিমধ্যে আচলতে আধা অংশ ইতিমধ্যে নৈত জাহ গৈছে, আৰু ইতিমধ্যে দেখিছে মাত্ৰ 1 মিটাৰমান আচলতে এই মথাউৰিটোৰ লাগি আছে। আৰু 1 মিটাৰ যদি ইতিমধ্যে পানীয়ে বা খহাই পেলায়, তাৰ পাছত আচলতে সমগ্ৰ বকতা অঞ্চল পানীত ডুব যাব। এক ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে বকতাৰ ৰাইজ আৰু দিচাংপানী নিজ খালৈগুগুৰা অঞ্চল।